নমস্কাৰ সকলোকে। আজি মই বনোৱা এটা ডিজাইন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ। এইটো হৈছে ফিছ টেইল গাউন আৰু মোক বনাবলৈ দিছিল নেহাই তাইৰ ভনীয়েকৰ কাৰণে আৰু তাৰ জোখ-মাখখিনি মই গোটেইখিনি ধুনীয়াকৈ লৈ লৈছিলোঁ আৰু এই কাপোৰখিনি তাই মোক কিনি দিছে। তো আজিৰ ভিডিঅ'টোত মই কেনেকৈ কাপোৰ কাটো, কেনেকৈ মেজাৰমেণ্ট লওঁ আৰু কেনেকৈ চিলাওঁ সেয়াই দেখাম। বেছি ডিটেইলছত আজি এই ভিডিঅ'টো মই বনাবলৈ নোৱাৰিম কাৰণ বহুতেই দীঘল হৈ যাব আৰু বহুতেও তেনেকৈ নাচাইচোন মোৰ ভিডিঅ', সেইকাৰণে ভাবোঁ একদম শ্বৰ্টকৈ যি বনাওঁ তেনেকৈ দেখাই যাম আৰু একদম ডিটেইলছত নেদেখাওঁ। যদি আপোনালোকে ডিটেইলছত এই ডিজাইনটো কেনেকৈ বনাইছোঁ সেইটো যদি শিকিব বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব। নেক্সট ভিডিঅ'ত বাৰু মই একদম ডিটেইলছত লৈ আহিম আৰু ছাপোৰ্ট কৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু শ্বেয়াৰ কৰিব। মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব, লগত থকা বেল আইকনটো ক্লিক কৰি থৈ দিব ছাবস্ক্ৰাইব কৰাৰ পাছত। ফ্ৰণ্ট পাৰ্টত দিবলৈ কাৰণে বহুত এটা ধুনীয়া ডিজাইন তাই মোক দেখাইছিল। এটা ডিজাইনেই নহয়, 3টা ডিজাইন দেখাইছিল, অলপ ছেইম টাইপৰ, তেনেকুৱা কম্বাইন কৰি বনাব দিছিল আৰু সেইখিনিত অলপ কোচ কোচ হৈ থকাকৈ দিব দিছিল। তেনেকুৱাকৈ মই দিবলৈ কাৰণে চেষ্টা কৰিলোঁ আৰু ডিজাইনটো এনেকুৱা বডি ফিট আছিল। নি পৰ্চনলৈ এনেকুৱা চেপু টাইপ হৈ থাকিব, তাৰপিছত ফুলি থাকিব। যাতে ফুলাখিনি লুকটো ভালকৈ ক্লিয়াৰ হওক তাৰ বাবে মই দিছোঁ কেন আৰু হৰ্চ হেয়াৰ ব্ৰেড লগাই দিছোঁ যাতে ধুনীয়া এটা লুক আহি থাকে। তাই মোক 3খন ফটো ৰিফাৰেঞ্চ হিচাপে শ্বেয়াৰ কৰিছিল তেনেকুৱা টাইপত বনাবলৈ কাৰণে আৰু তাৰ ফটোখিনি মই এয়া স্ক্ৰীণত শ্বেয়াৰ কৰিছোঁ, চাওকচোন বাৰু। এইকেইটা হৈছে ডিজাইনকেইটা আৰু ঠিক তেনেকুৱাকৈ মই বনাই দিবলৈ কাৰণে মোৰ নিজা ষ্টাইলত বনাই দিবলৈ কাৰণে চেষ্টা কৰিলোঁ। ফ্ৰণ্টৰ এই ব্লু কালাৰটোত আৰু মেৰুন কালাৰটোত দেখিব পাৰিছে চিম্পল হৈ আছিল আৰু ৰেড কালাৰত যিটো আছিল সেইটোত ফ্ৰণ্ট পৰ্চনত অলপ কোচ কোচ আছিল। তো তেনেকুৱাকৈ মই অলপমান লুকটো দিবলৈ কাৰণে চেষ্টা কৰিলোঁ, অলপমান নিজা ক্ৰিয়েটিভিটি অলপ দিলোঁ, অলপ বেছিক এটা এক্সট্ৰা লেয়াৰ হিচাপে দি দিলোঁ আৰু এইটো হৈছে ফাইনেল লুকটো। কথা পাতি থকাৰ মাজতে ডিজাইনটো কমপ্লিটেই হৈ গ'ল, কিন্তু ডিজাইনটো কমপ্লিট কৰিবলৈ কাৰণে মই 2 দিন ল'লোঁ। 2 দিনত ডিজাইন কমপ্লিট হৈ গ'ল। এয়া পিছফালে মই চেইন লগাই দিছোঁ আৰু আগফালৰ এই ডিজাইনটো যে পিন্ধিলেহে শ্ব'টো বেছি ধুনীয়াকৈ উঠে আৰু হাতত এইখিনি মই পাফ ডিজাইন দিব দিছিল, পাফ স্লিভছ দিছোঁ। শ্ব'ল্ডাৰটো কমকৈ দিব দিছিল, সেই কমকৈ দিছোঁ। মই এনেকুৱা ডিজাইনত বাৰু জেনেৰেলি কমকৈ দিওঁ, ব্লাউজ কিছুমানতো কমকৈয়ে দিওঁ বাৰু। এতিয়া কওকচোন বাৰু আপোনালোকৰ মোৰ এই ডিজাইনটো কেনেকুৱা লাগিছে? যেনেকুৱাকৈ বিচাৰিছিল তেনেকুৱাকৈ বনাই দিব পাৰিছোঁনে বাৰু? আৰু এই ডিজাইনটো বনাবলৈ কাৰণে মই 2 দিন লগালোঁ। 2 দিন মোৰ এইকেইদিন বন্ধ আছিলে একেলগে, সেইকাৰণে মই কণ্টিনিউৱাছলি কামটো কৰি পিনে কমপ্লিট কৰি দিবলৈ পাৰিছোঁ। যদি বন্ধ নাথাকে তেতিয়া মোৰ বেছি দিন লাগি যায়। সেইকাৰণে মই মোৰ ক্লাইণ্টবিলাকক কৈ থৈ দিওঁ যে মোক কাম দিলে কেইদিনমান আগত দি থৈ দিবা, তেতিয়াহে টাইমত পাবা। তো এইটো তাই মোক আগতীয়াকেই কৈ থৈ দিছিল আৰু মই টাইম পাওঁতে 2 দিন যেতিয়া বন্ধ পালোঁ তেতিয়া মই কামত লাগি গ'লোঁ আৰু কমপ্লিট কৰি দিলোঁ। একদম টাইমত তাইক দিবলৈ কাৰণে চেষ্টা কৰিলোঁ আৰু এইটো হৈছে কমপ্লিট লুকটো। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক এটা কৰি থৈ দিব। আৰু ভণ্টিজনীয়ে লৈ যোৱাৰ পাছত পিন্ধি ফটোও দেখাইছিল, তাৰ ফটো বাৰু মই শ্বেয়াৰ কৰিম। কিন্তু ভাল ফটো, তেনেকুৱা ফটো উঠি পেলাই শ্বেয়াৰ কৰিম বুলি কৈছে। সেয়া ফটো মোৰ ইনষ্টাগ্ৰাম আইডিত মই দিম আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে এইটো, স্ক্ৰীণখনত দেখাইছোঁ। সেইটো মোৰ একাউণ্টটো ইনষ্টাগ্ৰামত বিচাৰি ফ'ল' কৰিব আৰু যদি এনেকুৱা ডিজাইন আপোনালোকে বিচাৰে মই আপোনালোকক বনাই দিয়াটো, তেনেহ'লে মোক ইনষ্টাগ্ৰামতে মেছেজ এটা কৰি দিব। তাতে মই ৰিপ্লাই কৰিম আৰু আপোনালোকৰ অৰ্ডাৰ মই ল'ম আৰু যেনেকুৱা বিচাৰে তেনেকুৱাকৈ বনাই দিবলৈ কাৰণে চেষ্টা কৰিম। আৰু এইটো চাওকচোন, ৰৈ যোৱা কাপোৰখিনিৰে এটা ধুনীয়া হেয়াৰ বৌ মই বনাই দিলোঁ। এইটো মোৰ ফালৰ পৰা গিফ্ট হিচাপে মই দি দিছোঁ হেয়াৰ বৌ ক্লিপটো। আৰু এইটো হৈছে ড্ৰেছটো। এতিয়া আহক একেলগে পেক কৰোঁ। এই বেগটো মই নিজে বনাইছোঁ। ছেটিন কাপোৰ হোৱাইটত মোৰ তেনেকুৱা আনিয়ে থৈ দিছোঁ, এনেকুৱা ডিজাইনবোৰ পেক কৰিবলৈ কাৰণে। পেকটো কৰা আমাৰ কমপ্লিট হৈ গ'ল। তাৰপিছত তাই নিব আহিলে, নিয়াৰ পাছত এয়া মোক ঘৰত গৈ পিন্ধি ফটো চেণ্ড কৰিছে। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আজি ডিজাইন এটা লৈ আহিলোঁ, আপোনালোকৰ মাজত বহুত কথা পাতিলোঁ আৰু এনেকুৱা ভিডিঅ' যদি চাই থাকিব বিচাৰে তেনেহ'লে ফ'ল' কৰি থৈ দিব, ছাবস্ক্ৰাইব কৰি থৈ দিব।